মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 10 অক্টোবৰত প্ৰকাশ পাব অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফল। কি পদৰ ফলাফল ঘোষণা কৰিব, ইয়াৰ বাবে মুকলি কৰিছে ৱেবছাইট। অসম আৰক্ষীৰ ফলাফল প্ৰথমতে ৰাতিপুৱা 11:30 বজাত SLPRBৰ ৱেবছাইটত প্ৰকাশ পাব। অসম আৰক্ষীৰ উপ পৰিদৰ্শক UBৰ 144টা পদৰ ঘোষণা কৰা হ'ব ফলাফল, আৰু তাৰ লগতে APRৰ উপ পৰিদৰ্শকৰ 7টা পদৰ ফলাফল ঘোষণা কৰা হ'ব। অসম কামাণ্ডো বেটেলিয়নৰ বাবে উপ পৰিদৰ্শক ABৰ 51টা পদৰ ফলাফল ঘোষণা কৰা হ'ব। আজি আমাৰ পৰৱৰ্তী খবৰটো খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ ধন, যদি সোমোৱা নাই তেন্তে দিয়ক অভিযোগ। চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। আপোনাৰ বেংক একাউণ্টত যদি অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ৰাজ্যৰ 30 লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। জীৱিকা সখী বেংক সখীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ সকলো মহিলাই উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। এই আঁচনিৰ জৰিয়তে প্ৰতিমাহে আপুনি 1250 টকাকৈ লাভ কৰিব। ৰাজ্য চৰকাৰে প্ৰতিমাহে আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ জমা কৰিব। যদিহে ধন জমা নহয় তেন্তে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ লগে লগে চৰকাৰে আপোনাৰ অভিযোগ গ্ৰহণ কৰিব, কিয়নো ইতিমধ্যে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 03612237 আপুনি কোনো সমস্যাৰ সন্মুখীন হ'লে এই হেল্পলাইন নম্বৰ জৰিয়তে চৰকাৰক দিব পাৰিব অভিযোগ। সমগ্ৰ অসমত 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যৰ সকলো মহিলাই উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা কৰিছে। তেতিয়া বিৰোধীৰো ভোট ক'ৰবাত বাঢ়িলেহেঁতেন। যিমানে অৰুণোদয়ক সমালোচনা কৰিব, কোনো মেডিয়াই বচাব নোৱাৰে কংগ্ৰেছক। অৰুণোদয় আঁচনিৰ ইমানে শক্তিশালী আছে, ই মেডিয়াৰ শক্তিতকৈ বহুত ডাঙৰ শক্তি হয়। এইটো শক্তিৰ লগত কোনো যুঁজিবই নোৱাৰে। এই কথাটো আমি যিমানেই বুজি পাম ইমানে সকলোৰে কাৰণে মংগল। মই এইটোৱে কৈছোঁ যে বিৰোধীসকল নিশ্চয় মাকৰ পেটৰ পৰা জন্ম লোৱা নাই, নহ'লে মাকক কিবা দিলে কোনোবাই আপত্তি কৰে নেকি? ভালে পাব লাগে যে আমি কৰিব নোৱাৰিলোঁ, অন্ততঃ ই কৰিছে। আজি যদি মই বিৰোধীত থাকিলোহেঁতেন, মই ক'লোহেঁতেন যে মুখ্যমন্ত্ৰীক মই সকলো কথাত সমালোচনা কৰোঁ, কিন্তু মোৰ মাক 1250 টকা দিব, অন্ততঃ এই স্কিমটোৰ কাৰণে মই মুখ্যমন্ত্ৰীক ধন্যবাদ দিম। তেতিয়া বিৰোধীৰো ভোট ক'ৰবাত বাঢ়িলেহেঁতেন। যিমানে অৰুণোদয়ক সমালোচনা কৰিব, কোনো মেডিয়াই বচাব নোৱাৰে কংগ্ৰেছক। অৰুণোদয় আঁচনিৰ ইমানে শক্তিশালী আছে, ই মেডিয়াৰ শক্তিতকৈ বহুত ডাঙৰ শক্তি হয়। এইটো শক্তিৰ লগত কোনো যুঁজিবই নোৱাৰে। এই কথাটো আমি যিমানেই বুজি পাম ইমানে সকলোৰে কাৰণে মংগল। মই এইটোৱে কৈছোঁ যে